সংগ দিয়াটো তলাৰ পৰা শিকক। ই ভাঙি গলেও চাবি কেতিয়াও নবদলায়। মেজ এটাই আনক জ্বলোৱাৰ আগতে নিজক জ্বলায়। খঙো মেছৰ দৰে আনক জ্বলোৱাৰ আগতে নিজে জ্বলিব লাগে। কথাটো দকৈ ভাবক আৰু খং এতিয়াই ত্যাগ কৰক। সকলোৱে কয় সংগৰ প্ৰভাৱ পৰে, কিন্তু ক'তা গোলাপৰ লগত থকা কাঁইটে দেখোন আজিলৈকে সৌন্দৰ্য বিলাব পৰা নাই। ভৰসা সদায় সত্যৰ সৈতে আৰম্ভ হয়, কিন্তু দুখৰ কথা এইটো যে সত্য যেতিয়া সন্মুখত আহে ভৰসা ভাঙি যায়। লটাৰী অকল টকাৰ কাৰণে নহয়। ভাল মানুহ এজনক লগ পোৱাটো কোনো লটাৰীতকৈও কম নহয়। মানুহ যদি টকাৰ দৰে হোৱা হলে পোহৰৰ ফালে টকাটো লৈ চোৱাৰ দৰে চাব পাৰিলোহেঁতেন আচল নে নকল। তেতিয়া হয়তো জীৱনৰ বহু দুখেই কমি গলহেঁতেন। বিপদৰ এইটোৱে বিশেষত্ব যে ই কোন আপোন কোন পৰ স্পষ্টকৈ কৈ দিয়ে। যদি আপুনি কান্দিলেও কাৰো দুখৰ চকুলো নোলায়, তেন্তে জানিব সেই সম্বন্ধটো বাধ্যত পৰিহে ৰখা হৈছে। আজিকালি বহুত মানুহৰে হৃদয় নাই, কেৱল নিজৰ স্বাৰ্থৰ বাহিৰে একো তেওঁলোকে চিনি নাপায়। তিনিটা বস্তু কেতিয়াও নাভাঙিব: ভৰসা, বিশ্বাস আৰু হৃদয়। সৌন্দৰ্য সদায় হৃদয় আৰু ব্যক্তিত্বত থাকে, কিন্তু মানুহে ধুনীয়া চেহেৰা আৰু কাপোৰৰ মাজত বিচাৰে। নিজৰ ভুলটো মানিবলৈ শিকক, কাৰণ ভুল অকল সন্মুখত থকাজনে নকৰে, নিজৰো থাকিব পাৰে। কুঁৱাত পানী উঠাবলৈ ব্যৱহাৰ কৰা বাল্টিটো তেতিয়াহে ভৰে যেতিয়া ই মূৰটো তললৈ কৰে। জীৱনৰো সেইটোৱেই নিয়ম। যিজনে শীৰ্ণত কৰিব জানে তেওঁহে পাবলৈ সক্ষম হয়। এটা তিতা সত্য কথা, মানুহে আপোনাৰ বেয়া শুনিলে তৎক্ষণাত বিশ্বাস কৰি ল'ব আৰু ভালটো শুনিলে তৎক্ষণাত সন্দেহ কৰিবলৈ ধৰিব। অনুমান ভুল হ'ব পাৰে, কিন্তু অনুভৱ কেতিয়াও ভুল নহয়, কিয়নো অনুমান আমাৰ মনৰ কল্পনা আৰু অনুভৱ আমাৰ জীৱনৰ শিক্ষা। কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাবই লাগিব। সেয়ে জীৱনত হেৰুৱাবলৈ সাহস ৰাখক আৰু পাবলৈ সুখ। এটা সুন্দৰ কথা, আপুনি সুখত থকাটোৱেই হ'ল আপোনাক বেয়া পোৱা মানুহবোৰৰ বাবে এটা সুন্দৰ শাস্তি। কোনোবা এজনে সুধিছিল, যদি নিজৰ কোনোবাই এৰি যায় কি কৰিব? তেতিয়া এজনে এটা সুন্দৰ উত্তৰ দিছিল, নিজৰবোৰে কেতিয়াও এৰি নাযায়, আৰু যি এৰি যায় সি কেতিয়াও নিজৰ নহয়। সন্মান আজুৰি অনা বস্তু নহয়, ইয়াক কেৱল ভাল স্বভাৱ আৰু ভাল কৰ্মৰ দ্বাৰাহে উপাৰ্জন কৰা হয়। যেতিয়া আমি এইটো বুজি পাওঁ যে জীৱনটো আচলতে কি, তেতিয়ালৈকে আমাৰ আধা জীৱন শেষেই হৈ যায়। এইখন পৃথিৱীত সকলোৱে কিবা নহয় কিবা কাৰণতহে আপোনাৰ লগ দিয়ে। নিজৰ ভাল দিনত সেইসকল লোকক কেতিয়াও নাপাহৰিব যিয়ে আপোনাৰ বেয়া দিনত আপোনাক লগ দিছিল। যদি আপোনাৰ সুখ সেই কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, তেন্তে বাস্তৱত আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। চকু নথকাহেঁতেন চকু পানী ইমান সুন্দৰ নহলহেঁতেন। দুখ নথকা হলে সুখৰ মূল্য কেতিয়াও নাথাকিলহেঁতেন। আৰু যদি বিচাৰিলেই সকলো পোৱাহেঁতেন ওপৰৱালাৰ দৰকাৰেই নাথাকিলহেঁতেন। কোনোবা এজনে এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে নিমখৰ দৰে হ'বলৈ যত্ন কৰক, না আনে আপোনাক বেছি ব্যৱহাৰ কৰিব পাৰিব,
না আপোনাৰ অবিহনে থাকিব পাৰিব। আগতে যেতিয়া শৰীৰত আঘাত লাগিছিল তেতিয়া মানুহে তাত চূণ লগাইছিল, কিন্তু আজিকালি মানুহে ষ্টেটাছ লগায়। ঘূৰাৰ পিছত আৰু ধনী ব্যক্তিৰ আগত কেতিয়াও নাযাব, কিয়নো ইহঁতে যিকোনো সময়তে লঠিয়াই দিব পাৰে। খং আমাৰ জীৱনলৈ অকলেই আহে আৰু আহিয়েই আমাৰ ভিতৰত থকা ভালবোৰ লগত লৈ যায়। যেতিয়া আমি চাকি এটা হাতত লৈ আন্ধাৰত ঘূৰি ফুৰোঁ, তেতিয়া আমি এইটো ভ্ৰমত থাকোঁ যে চাকিটো আমি লৈ ফুৰিছোঁ, কিন্তু সত্যটো সম্পূৰ্ণ ওলোটা, কাৰণ চাকিটোৱেহে আমাক লৈ ফুৰিছে। মানুহ সঁচাই আচৰিত, যদি নিজে ভুল কৰে ক্ষমা কৰি দিয়াটো বিচাৰে, আৰু যেতিয়া আনে ভুল কৰিব তেতিয়া শাস্তি পোৱাটো বিচাৰে। হাঁহি আৰু চকুলো দুয়োটাই একেলগ হোৱা কঠিন, কিন্তু যেতিয়া একেলগ হয় সেই সময়খিনি সকলোতকৈ সুন্দৰ হয়। যিজনে এটকাৰো মূল্য বুজে সেইজনে কোটি টকা পালেও কেতিয়াও অহংকাৰ নকৰে। মহাত্মা গান্ধীয়ে কৈছিল, সুখ অন্ধ, সেয়ে দুখে ইয়াক লাঠি লৈ ঘূৰাই ফুৰে। ওপৰৱালাই এদিন ক'লে, মই মানৱতাত জীয়াই থাকোঁ, কিন্তু মানুহে মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আদিত বিচাৰে, আৰু মই তাতো থাকোঁ যেতিয়া তোমালোকে অপৰাধ কৰা। কৰ্ণই এদিন দুৰ্যোধনক কৈছিল, বন্ধু, মোৰ মৃত্যুলৈ একেবাৰে ভয় নালাগে, কিন্তু শ্ৰীকৃষ্ণৰ সুন্দৰ হাঁহিটোৱে মোৰ অস্তিত্বক ভিতৰৰ পৰাই থৰক বৰক কৰি দিয়ে। সম্বন্ধৰ ক্ষেত্ৰফল কি যে আচৰিত। মানুহে দীঘল আৰু পুতলৰ হিচাপ কৰে, কিন্তু গভীৰতা কোনেও নাচায়। পৰিস্থিতি, তোমাক ধন্যবাদ। তুমি বুজাই দিলা যে সকলো আপোন আপোন নহয়। আগতে মানুহৰ লগত থকা চেষ্টা কৰিছিলোঁ, আৰু এতিয়া মানুহৰ কাষৰ পৰা দূৰত যোৱাৰ চেষ্টা কৰিছোঁ, কাৰণ মই মানুহৰ নিচেই কাষত থাকি দেখিছোঁ যে মানুহ আচলতে দূৰৰ পৰাই সুন্দৰ। অন্ধলোকে যদি হঠাৎ দেখা পায় তেতিয়া সৰ্বপ্ৰথমে হাতৰ লাঠিডালকে পেলাই দিব, অথচ এই লাঠিডালেই তেখেতৰ দুঃসময়ৰ সংগী আছিল। আমাৰ সমাজতো বহুত মানুহৰ স্বভাৱ এনেকুৱাই। এটা কথা কি জানে, প্ৰয়োজন নহ'লে কোনেও কাকো মনত নৰখায়। এটা কথা সদায় মনত ৰাখিব, আপুনি আপোনাৰ চেহেৰা বদলাব নোৱাৰে, কাৰণ সেইটো বিধাতাৰ সৃষ্টি, কিন্তু আপুনি আপোনাৰ চৰিত্ৰ বদলাব পাৰিব, কিয়নো সেইটো আপোনাৰ সৃষ্টি। তুমি যি কৰিবা তাৰেই ফল পাবা, কাৰণ ৰূপ ফুটি উঠে আইনাত আৰু গুণ ফুটি উঠে আচৰণত। সকলোতকৈ ধনী সম্পদ হ'ল জ্ঞান, সকলোতকৈ শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য, শ্ৰেষ্ঠ নিৰাপত্তা হ'ল বিশ্বাস, সকলোতকৈ কাৰ্যকৰী টনিক হ'ল হাঁহি, আৰু আচৰিত কথা, এইবিলাক সকলো বিনামূলীয়া।